শ্ৰী শ্ৰী নৱগ্ৰহ শ্মশান নিৰামহীয়া শিৱ মন্দিৰত চাৰিদিনীয়াকৈ আয়োজন কৰা হৈছে ৰুদ্ৰযজ্ঞ আৰু মহাশিৱৰাত্ৰি পূজা। মন্দিৰৰ ধ্বজা উত্তোলনেৰে আৰম্ভ হয় ৰুদ্ৰযজ্ঞ আৰু মহাশিৱৰাত্ৰি পূজা। বিশিষ্ট ব্যক্তিৰ দ্বাৰা ২৮খন ধ্বজা উত্তোলনৰ পাছত অনুষ্ঠিত হ'ল গছপুলি ৰোপণ, বিষ্ণু পূজা, কলহ যাত্ৰা, পঞ্চাংগ আৰু ব্ৰাহ্মণ পূজাৰ কাৰ্যসূচী। তাৰ পাছতেই অনুষ্ঠিত হয় যজ্ঞৰ শ্ৰাদ্ধ আৰু পীঠ পূজা, অগ্নিমন্থন আৰু গ্ৰহ আহুতি। সন্ধিয়াৰ যজ্ঞৰ উদ্বোধনী অনুষ্ঠানত মংগলাচৰণ পৰিৱেশন কৰে বিশিষ্ট শিল্পী অজন্তা গোস্বামী। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ পুৰীৰ গোবৰ্ধন পীঠৰ জগতগুৰু শংকৰাচাৰ্য শ্ৰী শ্ৰী অধ্যক্ষাজানন্দ তীৰ্থ মহাপ্ৰভুৰ লগতে শ্ৰী শ্ৰী জ্ঞানানন্দ তীৰ্থ মহাপ্ৰভু, ভানপুৰা পীঠৰ জগতগুৰু শংকৰাচাৰ্য। স্মৃতিগ্ৰন্থ অদৃশ উন্মোচন কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। কাৰ্যসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অন্যান্য বিশিষ্ট অতিথি। অনুষ্ঠিত হ'ব ভক্তিমূলক সাংস্কৃতিক কাৰ্যসূচী। আৰু স্নান কৰি যিটো অনুভূতি সৃষ্টি হ'ল, এই অনুভূতিৰ পৰা এই কথাটো মই বুজিছোঁ যে প্ৰকৃতিয়ে মানুহক কেনেদৰে একেলগে জীৱন নিৰ্বাহ কৰাৰ আৰু আন্তৰিকতাৰে মিলাপ্ৰীতিৰে মানুহে মানুহৰ বাবে শ্ৰদ্ধা ভক্তিৰে সমাজ পাতি বসবাস কৰা এই শিক্ষাবিলাক প্ৰদান কৰে। ত্ৰিবেণী সংগমত নহ'লে দেশ বিদেশৰ কৌটি কৌটি ভক্তগণে একেলগে মিলি ইমান শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণভাৱে ভক্তিভাৱেৰে এই পবিত্ৰ জলত স্নান কৰি আত্মশুদ্ধি কৰিছে। তন মন আত্মা এই তিনিটা আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তিনিটা শক্তিকে একাকাৰ কৰি মানুহৰ মন পৰিষ্কাৰ কৰি, চিন্তা পৰিষ্কাৰ কৰি সমাজখনত সংস্কাৰ অনাৰ বাবে যিটো সংকল্পবদ্ধ হোৱাৰ প্ৰয়াস, এইটো সঁচাই আমি সকলোৱে ভাৰতীয় সনাতন ধৰ্মৰ এই শক্তিটোক আমি স্বীকাৰ কৰিবই লাগিব। আৰু এই শিৱৰাত্ৰিৰ প্ৰাৰ্থনা আমাৰ এই শিৱ মন্দিৰৰ উদ্যোগতে এই যজ্ঞ আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ আৰু এই যজ্ঞৰ দ্বাৰাই আমি এই অঞ্চলত এটা আধ্যাত্মিক পৰিৱেশৰ আমি বিৰাজ হয় আৰু এই যজ্ঞৰ দ্বাৰাই আমাৰ ৰাইজসকলৰ, আমাৰ অসমবাসীৰ বাবে এটা শান্তিৰ বাতাবৰণৰ সৃষ্টি হয়। আজি মই এই অদৃশ নামেৰে নামাকৰণ কৰা এই আলোচনীখন উদ্বোধন কৰিছোঁ আৰু মই সৌভাগ্যৱান যে আজি এই পবিত্ৰ দিনটোত দুবাৰকৈ শংকৰাচাৰ্যৰ উপস্থিতিত আজি আমি এই আলোচনীখন উদ্বোধন কৰিছোঁ। এইটো আমাৰ কাৰণে অতি সৌভাগ্যৰ। নৱগ্ৰহ শ্মশান নিৰামহীয়া শিৱ মন্দিৰ প্ৰাংগণত প্ৰতি বছৰে মহাশিৱৰাত্ৰিৰ লগত সংগতি ৰাখি মহাৰুদ্ৰযজ্ঞ সম্পন্ন কৰি অহা হৈছে। এইবেলি 29তম বছৰত ভৰি দিলেহি। এইবেলিও এই যে মহাৰুদ্ৰযজ্ঞ আৰু মহাশিৱৰাত্ৰিৰ কাৰ্যসূচী তাৰ আজি শুভাৰম্ভ কৰা হয়। মন্দিৰৰ ধৰ্মধ্বজা আৰু যজ্ঞৰ ধৰ্মধ্বজা আৰু 28জন ব্যক্তিৰে, সন্মানীয় ব্যক্তিৰে 28খন ধৰ্মধ্বজা উত্তোলনৰ জৰিয়তে এই মাংগলিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। বিভিন্ন কাৰ্যসূচী আছিলে। আজি বিয়লি সময়ত যি সভা অনুষ্ঠিত হৈছিলে তাত উপস্থিত আছিলে সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, লগতে
উপস্থিত আছিলে ভানপুৰ পীঠৰ শংকৰাচাৰ্য মহোদয়, লগতে এজন জগতগুৰু মহামণ্ডলেশ্বৰ ডাঙৰীয়া আৰু বিভিন্ন ব্যক্তিত্ব সম্পন্ন ব্যক্তিয়ে ইয়াত উপস্থিত থাকি গোটেই অনুষ্ঠানটিৰ সৌষ্ঠৱ বঢ়াইছে।